অলমৰ্তুজা সিনিয়ৰ সেকেন্ডাৰী স্কুলত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা হুজাই জিলাৰ লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ পাবিজুৰিস্থিত অলমৰ্তুজা সিনিয়ৰ সেকেন্ডাৰী স্কুলত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা অলমৰ্তুজা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষাৰ্থীৰ সফলতাত উৎফুল্লিত হৈ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আয়োজন কৰে কৃতি শিক্ষাৰ্থীৰ সম্বৰ্ধনা সভা আয়োজিত হোৱা সম্বৰ্ধনা সভাৰ সভাপতিত্ব কৰে স্কুলৰ অধ্যক্ষ মুছলেহ উদ্দিনে উক্ত সভাৰ হাত ধৰি স্কুলৰ শিক্ষক বিশাল দাসে সভাৰ কাম নিয়াৰিকৈ চলাই লৈ যায় অনুষ্ঠিত হৈ যোৱা সম্বৰ্ধনা সভাৰ প্ৰধান অতিথি হিচাপে উপস্থিত থাকে জ্ঞানোদয় ছ'চিয়েল এণ্ড এডুকেশ্যনেল ষ্টাৰৰ মুৰব্বী তথা দেৱস্থান জ্ঞানোদয় বিদ্যালয়ৰ পৰিচালনা সঞ্চালক ফাহিম ইকবাল মজুমদাৰ ইপিনে অলমৰ্তুজা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক এনামুদ্দিন ছাদিক খান প্ৰমোদ হাৰ্ট ক্লিণ্টন ইংটিসহ অঞ্চলটোৰ বহু সচেতন লোকৰ সমানে শিক্ষাৰ্থী অভিভাৱক উক্ত সম্বৰ্ধনা সভাত উপস্থিত থকা পৰিলক্ষিত হয় আয়োজিত হোৱা সম্বৰ্ধনা সভাত সম্বৰ্ধনা জনোৱা কৃতি শিক্ষাৰ্থী ক্ৰমে নৰিন আঞ্জুম ৰেশমা বেগম মেহজাবিন সুলতানা জাহিদ আহমেদ শ্ৰীন সুলতানা ৰাজীৱ উদ্দিন ইমৰান হুছেইন মাহচিন আলম সোহেল আহমেদ আৰু ৰকিবুল হুছেইন উল্লেখ্য যে স্কুলৰ ফালৰ পৰা সম্বৰ্ধনা সভাৰ আয়োজন কৰি কৃতি শিক্ষাৰ্থীক গামোচা মানপত্ৰেৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰা দেখা যায় উক্ত সভাত অলমৰ্তুজা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মুছলেহ উদ্দিন শিক্ষক এনামুদ্দিন আৰু প্ৰধান অতিথি ফাহিম ইকবাল মজুমদাৰে শিক্ষাৰ্থীসকলক লক্ষ্য কৰি দীঘলীয়া ভাষণ আগবঢ়ায় প্ৰথমে মই ধন্যবাদ দিব বিচাৰিছোঁ অলমৰ্তুজা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্তৃপক্ষক অৰ্থাৎ যিজন অধ্যক্ষ আছে অ'নাৰ হয় তেখেত মুছলেহ উদ্দিন চাহাবক আৰু আজি আহি বহুত ভাল লাগিছে বিদ্যালয়খনত অতি ভিতৰুৱা অঞ্চলৰ এখন বিদ্যালয় এখন আমি জানো যে স্কুলখন যেতিয়া তেখেতে আজিৰ পৰা প্ৰায় এষ্টাব্লিছ যেতিয়া কৰিছিলে তেতিয়াৰ পৰা মানুহজনে ষ্ট্ৰাগল কৰি স্কুলখন এই ভিতৰুৱা অঞ্চলত চলাই গৈ আছে আজি ভাল লাগিছে তেখেতৰ ফলাফল অতি ভাল যোৱা লাষ্ট যিটো HSLC এক্সামিনেশ্যন ৰিজাল্ট হৈছে সেই ৰিজাল্টত তেখেতৰ ফাৰ্ষ্ট ডিভিজন আছে লেটাৰ আছে ছেকেণ্ড ডিভিজন পাইছে 100% ৰিজাল্ট কৰিছে স্কুলখনে গতিকে এই সুযোগতে মই অলমৰ্তুজা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ গোটেই হল ফেমিলি আৰু যিসকল ষ্টুডেণ্টে ইতিমধ্যে HSLC এক্সামিনেশ্যন পাছ কৰিছে তেখেতসকলক সকলোকে মই অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট SN India 24